এম্বুলেন্স সেৱা প্ৰদানৰ উদ্দেশ্যৰে যোৰহাটবাসীৰ বৃহৎ পদক্ষেপ। যোৰহাটত অনুষ্ঠিত হ'ব বিশাল উপহাৰ কুপন খেল। জাগৃতি জনকল্যাণ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হ'ব এই খেল। এই খেলৰ শুভ উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক তথা পিপলছ টিভিৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীয়ে। এম্বুলেন্স সেৱা প্ৰদানৰ উদ্দেশ্যৰে যোৰহাটত আয়োজন কৰা হৈছে বিশাল উপহাৰ কুপন খেলৰ। জাগৃতি জনকল্যাণ মঞ্চৰ উদ্যোগত এই খেল অনুষ্ঠিত হ'ব 25 অক্টোবৰত। বৃহৎ উপহাৰেৰে অনুষ্ঠিত হ'ব এই বিশাল খেলখন। এই খেলখনৰ প্ৰথম পুৰস্কাৰ ভাৰত বেঞ্চ ছুপাৰ সহ 10খন চাৰিচকীয়া বাহনৰ লগতে বহিৰ খেলত আছে স্কৰপিঅ' এন সহ 5টা পুৰস্কাৰ। এই খেলৰ শুভ উদ্বোধন কৰে অসমৰ জ্যেষ্ঠ সাংবাদিক তথা পিপলছ টিভিৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীয়ে। যোৰহাটত জ্যেষ্ঠ সাংবাদিকজন উপস্থিত হৈ এই বিশাল খেলখনৰ ওপৰত বিশেষ মন্তব্য প্ৰকাশ কৰে। জাগৃতি জনকল্যাণ মঞ্চৰ উদ্যোগত যোৰহাটৰ উপহাৰ কুপনৰ এই খেলত উপস্থিত হৈ মোৰ নিজৰো যথেষ্ট ভাল লাগিছে। মই প্ৰথমবাৰৰ বাবে কোনোবা উপহাৰ কুপনৰ এখন খেলৰ আৰম্ভণিত অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ মূল কাৰণটো খুব স্পষ্ট কথা। অমিত মোৰ নিজৰ ভাইৰ নিচিনা। অমিত ভৰত দাস এনেকুৱা এটা ল'ৰা যাৰ নিজৰ একো নাই কিন্তু আনৰ বাবে সকলো ত্যাগ কৰিব পাৰে। মই নিজে গাঁৱে ভূঞে যিহেতু সাংবাদিকতা কৰি ফুৰোঁ, এনেকুৱা অজস্ৰ মানুহ মই লগ পাওঁ। তেনে মানুহৰ মনৰ কথা বুজি পোৱা এজন মানুহ হৈছে অমৃত ভৰত দাস। এইবাৰ প্ৰথম অসমৰ বাবে এখন উপহাৰ কুপনৰ খেল দেখিলোঁ, যাৰ উদ্দেশ্য হৈছে 2খনকৈ অতি প্ৰয়োজনীয় এম্বুলেন্স ক্ৰয় কৰা। আজিলৈকে বোধকৰো অসমত এনেকুৱা উপহাৰ কুপনৰ খেল আপোনালোকে শুনা নাই, য'ত এম্বুলেন্সৰ প্ৰয়োজন হৈছে। ৰাইজৰ সহযোগত এখন উপহাৰ কুপনৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পৰাই তেওঁলোকে 2খন এম্বুলেন্স কিনিব। আৰু দুৰ্ঘটনাগ্ৰস্ত এটা পৰিস্থিতিৰ অভিজ্ঞতা জয়ন্ত আৰু অমৃতহঁতৰ হৈছে। তাৰপিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে খেলখনৰ উদ্দেশ্যটো আটাইতকৈ ডাঙৰ কথা আৰু খেলখন নিয়মত হ'ব। প্ৰশাসনৰ সম্পূৰ্ণ সমৰ্থন আছে। সেই সমৰ্থন লৈ এই খেলখন আগবাঢ়িছে আৰু এই খেলখনৰ যিটো মহৎ উদ্দেশ্য, এই উদ্দেশ্যৰ বাবে যদি এই খেলখন সফল হয়, পৰৱৰ্তী সময়ত মই ভাবোঁ ইয়াতকৈ ডাঙৰ কাম অমৃতহঁতে কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ নিজৰ হাতত এটা পইচা নথকাৰ পিছতো যদি মনটোৱে কয় যে আমি ৰাইজৰ বাবে কাম কৰিম, তেতিয়াহ'লে আমি বহুত কাম কৰিব পাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, পিপলছ টিভি।